মেলাৰ পৰিৱেশত থাকে এক অপূৰ্ব ৰং আৰু উলহ-মালহ। বিভিন্ন ঠাইৰ পৰা অহা দোকানসমূহত বিক্ৰী হয় হস্তশিল্প, খেলনা, বাচন-বৰ্তন, মিঠাই, পিঠা ইত্যাদিবোৰ। আজি মই ভিডিঅ'টি আৰম্ভ কৰিলোঁ মেলা আমাৰ যোৰহাটত অনুষ্ঠিত হৈ আছে যে এই মেলাৰ পৰা। আপোনালোকৰ সকলোৰে মংগল কামনা কৰি সকলো ভালে থাকক, কুশলে থাকক, সকলো উন্নতিৰ পথত আগবাঢ়ি যাওক তাৰে কামনা কৰিলোঁ। বেটাই আপোনালোকক কিবা এটা দেখুৱাওক কৈছে, গান দেই বুলি কৈছে। গান, কিন্তু এইটো পেন হয় সেই বুলি কয়। খুলি দেখুৱাইছে, তাৰমানে গান শ্বেপৰ পেন হয়। তাৰো তাৰমানে কিছু আনকমন বস্তু চকুত পৰে আৰু ধুনীয়াকৈ ক্ৰয় কৰে। মই বোলো লৈ লোৱা, একো নাই, চিন হিচাপে থাকি যাব। মেলালৈ যে গৈছিলোঁ কিবা এটা ক্ৰয় কৰিলে ভালো লাগে। মোৰ আগৰ পৰা তেনেকুৱা অভ্যাস যে কিবা এটা লৈ ৰাখোঁ, মেলালৈ যে গৈছিলোঁ চিন হিচাপে থাকক বুলি। বেটাৰো সেইটো আছে, তাকে দি দিলোঁ তাক। চকৰি দেখিছেনে? কোনে কোনে উঠি ভাল পায় বাৰু চকৰিত? মই কিন্তু বৰ ভাল পাওঁ, কিন্তু এবাৰ বাৰু উঠা নহ'ল চকৰিত। ভণ্টিও ভাল পায়, ময়ো ভাল পাওঁ, দুইজনী পূৰা উঠোঁ। বেটিয়ে যে এই ৰং বিৰঙী সামগ্ৰীবোৰ দেখি ক'ব নোৱাৰা হৈ গৈছে, কোনটো লওঁ কোনটো নলওঁ। তাই বেছি জমনি, মাম্মা প্লিজ দিয়া না, ধুনীয়াকৈ কৈছে নহয়, হাত জুই কৰি মৰমে লাগি যায়। বেটাই কৈছে, ভণ্টি তুমি এইটো লোৱা, মই এইটো লওঁ। ভনীয়েকৰ পচন্দ হ'বও লাগিব নহয়। তাই পিংক কালাৰৰ বেগ, পিংক কালাৰৰ তেনেকুৱা লিপ গ্ল'ছ সেইবোৰ ক্ৰয় কৰাত মানে ইটো লাগে সিটো লাগে বুলি কয়। ইমানে আমনি কৰিলে এটা সময়ত, মৰমো লাগে দিয়কচোন এই কণমানিকেইটা। বেটাই কৈছে, দিয়া মা দিয়া, দিয়া। সেইবোৰ আমি পটককৈ বাহিৰলৈ উলিয়াই লৈ আহিলোঁ, নহ'লে ইটো লাগে সিটো লাগে কৰি অৱস্থা বেয়া কৰি দিয়ে। আমি প্ৰথমতে বোলো এই টয় ট্ৰেইনখনতে উঠি লওঁ, সেই বুলি কৈ উঠি আহিলোঁ। আগৰ দিনৰ গ্ৰাম্য মেলা আদি অনুষ্ঠিত কৰা হৈছিল। সেয়া অসমৰ গাঁৱলীয়া জীৱনৰ এক উজ্জ্বল আৰু ৰসময় অংগ হৈ পৰিছিল, হয় নাই বাৰু? সেয়া প্ৰতি বছৰে বিশেষকৈ বিহু, দুৰ্গা পূজা বা স্থানীয় উৎসৱৰ সময়ত গাঁৱৰ মজিয়াত বা ওচৰৰ খালী ঠাইত তেনেকৈ মেলাবোৰ অনুষ্ঠিত কৰা হৈছিল। আজিকালিও অৱশ্যে কিছু কিছু ঠাইত দেখা পোৱা যায় এনেধৰণৰ মেলা। তাকে মেলাৰ পৰিৱেশেই সুকীয়া, হয় নাই বাৰু? আমিও তাকে ৱেইটিং লিষ্টত তাৰমানে দেই, আমি সেই টয় ট্ৰেইনত উঠিম যে তাকে ৰৈ আছোঁ। আগৰ দিনৰ মেলা আৰু আজিকালিৰ মাজত অলপ ডিফাৰেঞ্চ আছে। আজিকালি মেলাত আৰু কিছুমান বেছি ৰং বিৰঙী সামগ্ৰীবোৰ উলিওৱা হয়, হয় নাই বাৰু? তাকে আপোনালোকে ভাল পায়নে মেলালৈ আহি? মই অলপমান দেখুৱাই দিছোঁ দেই। একচুৱেলি চি ৱৰ্ল্ড কাৰ্নিভেল কাম এক্সপ' তাৰমানে এইটো চি ৱৰ্ল্ড কাৰ্নিভেলটো আপোনালোকক দেখুৱালোৱে। আপোনালোকে কিছু তেনেকৈ সঁহাৰি জনাইছে যে সেই ভিডিঅ'টোত, বৰ ভাল লাগিলে। তাকে আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। ট্ৰেইনখনৰ বেটাই কৈছে, আমি কিন্তু ফ্ৰণ্ট ছিটতহে বহিম দেই, সেই বুলি কয়। ফ্ৰণ্ট ছিটতে বহিলোঁ বাৰু। বেটিয়ে আকৌ মজা আয়া হে মাম্মা, মজা আয়া হে বুলি কৈছে। ইমান ভাল পালে তাহাঁতি। ট্ৰেইনখনত উঠি সঁচাকৈ কিবা এটা ভাল লাগি যায়। পৰিৱেশটোৱে সুকীয়া মেলাৰ, হয় নাই বাৰু? সেয়ে আমি সন্ধিয়া সময়কণত অলপ ওলাই আহিলোঁ ফূৰ্তি কৰিবলৈ। এই দুদিনীয়া জীৱন, হয় নাই বাৰু? যিমান পাৰোঁ প্ৰত্যেকটো মুমেণ্ট এনজয় কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকে ভাল পায়নে মেলা? কণমানিকেইটাক নাই অনা যদি লৈ আহিব দেই, ইহঁতবোৰে কিন্তু বহুত ভাল পাব। প্ৰতি বছৰে তেনেকৈ মেলাবোৰ অনুষ্ঠিত কৰা হয়ে, আমি প্ৰায়ে আহিবলৈ চেষ্টা কৰোঁ। এনেধৰণৰ মেলাৰ জৰিয়তে সদায় সুসম্পৰ্ক গঢ়ি উঠা দেখা যায়, হয় নাই বাৰু? বিভিন্ন লোকৰ জিলিকি থকা লোকসকলৰ হাঁহি ধেমালিৰ সুৰে যে এই পৰিৱেশটো সঁচাকৈ জীৱন্ত কৰি তোলে। এনেধৰণৰ মেলাই আমাক সঁচাকৈ প্ৰদান কৰে সম্পৰ্কৰ বান্ধোন, হয় নাই বাৰু? কওকচোন। আমি কিন্তু সঁচাকৈ বহুত এনজয় কৰিলোঁ। আপোনালোকেও আহক কোন কোন নাই অহা, আহি যাওক নে কি কয়? মেলাৰ পৰিৱেশত থাকে সঁচাকৈ এক অপূৰ্ব ৰং আৰু উলহ-মালহ। বিভিন্ন ঠাইৰ পৰা এই অহা দোকানসমূহে যে সঁচাকৈ কেনেকুৱা ৰঙীন কৰি তুলিছে পৰিৱেশটো, ভাল লাগি গৈছেগৈ। অলপ সময় কিন্তু দিয়ে দেই ট্ৰেইনখনত উঠিবলৈ। মই তাকে অলপ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ক্লিপবোৰ লৈ থৈছিলোঁ যে ভাল লাগে তেনেকৈ। পিছলৈ বেটা বেটি ডাঙৰ হ'লে চাব পাৰিব আমি যে এনেকৈ উঠিছিলোঁ, হয় নাই বাৰু? আপোনালোকেও গ'লে তেনেকৈ ক্লিপবোৰ লয়, আজিকালি লয়ে বাৰু সকলোৱে। তাকে আপোনালোকক মই অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজিকালি মেলাত কিছু অত্যাধুনিক সামগ্ৰী যেনেকৈ মোবাইল, তেনেকৈ ইলেক্ট্ৰনিক বস্তুবোৰ আৰু সাধাৰণতে বেছিকৈ দেখিবলৈ পোৱা যায়, হয় নাই বাৰু?
বেটিয়ে ইয়া বাই বাই দিছে দেই আমাৰ কণমানিজনী আশীৰ্বাদ কৰিব দেই সকলোৱে বেটা বেটি যেন ভাল মানুহ হ'ব পাৰে ভাল মানুহ হোৱাটোহে ডাঙৰ কথা হয় নাই বাৰু বাৰু যিয়ে নহওক আজিকালি মেলাত সেয়া ইমানেই অত্যাধুনিক বস্তু ইহঁতবোৰে আকৌ তই ট্ৰেইনৰ পৰা নামিয়ে কৈছে গাড়ীত উঠিম বুলি তাকে বেটাক উঠাই দিলোঁ বেটিক কৈছিলোঁ তাৰমানে দাদাৰ লগতে উঠাচোন তুমি নাই নাই বেটিয়ে কৈছে মই অকলে উঠিম সেয়া অকলে উঠি লৈ ষ্টেৰিং কেনেকৈ ঘূৰাই আছে চাওক ইমান মৰম লাগে হয়নে কণমানি সঁচাকৈ এই গোটেইগাল কণমানি চাওকচোন কিমান যে মৰম লগা ইমান ধুনীয়াকৈ এনজয় কৰিছে ইহঁতবোৰে দেখিয়ে ভাল লাগি গৈছেগৈ এনেধৰণৰ মেলাই সঁচাকৈ দেই এই সম্পৰ্কৰ বান্ধোন আৰু ঐতিহ্যৰ যে সঁচাকৈ প্ৰতীক হয় নাই বাৰু ঐতিহ্যৰে পৰা চলি আহি আছে নহয় এনেবোৰ মেলা তাকে বৰ ভাল লাগি যায় সঁচাকৈ আগৰ দিনৰ যুৱক যুৱতীসকলৰ অন্য আকৰ্ষণ কি আছিল বাৰু অন্য আকৰ্ষণ আছিল তেওঁলোকে নিজে হাতে বনোৱা তেনেকুৱা সামগ্ৰী যেনেকৈ পিঠা পনা আদিবোৰ আৰু তাঁতত বোৱা তেনেকুৱা বস্ত্ৰ হয় নাই সেইবোৰ মূল আকৰ্ষণ আছিল আজিকালিও আছে আজিকালি বিহু মেলাবোৰলৈ কিন্তু ৰৈ থাকোঁ আকৌ দেই বিহু মেলাবোৰত তেনেকুৱা সামগ্ৰীবোৰ সাধাৰণতে উপলব্ধ হয় যে বৰ ভাল লাগে আজিকালি যুৱক যুৱতীসকলৰ বাবে অন্য কি আৰু চকৰি শিশুসকলৰ বাবে এনেকুৱা কাৰ আৰু ঘোঁৰা গাড়ী ৰেলগাড়ী আদিয়ে এই পৰিৱেশটো সঁচাকৈ জীৱন্ত কৰি তুলিছে বেটাৰ আৰু এটা মূল আকৰ্ষণ হৈছে এয়াৰ শ্বুটাৰ ইমানেই ভাল পায় প্ৰত্যেকটো মেলাত গ'লে এইটো কিন্তু নেখেলি নোৱাৰে আমাৰ বেটাই তাকে অলপ ৰৈ দিলোঁ সি যিমান পাৰে খেলকচোন তাৰ মনটো ভাল লাগিব এয়া বিৰাট ভাল পায় কিন্তু নোৱাৰাও নহয় আকৌ দেই প্ৰথম দুটা নেলাগিল কিন্তু পিছৰ গোটেইকেইটাই বেলুনকেইটা ফুটাইছে তাকে অলপমান মই কেপচাৰ কৰিবলৈ লৈছোঁ উঠিছে চাব দেই কেনেকৈ ধুনীয়াকৈ বেলুনত কেপচাৰ হৈছে অলপ কিছুমান তেনেকৈ এই চাব দেই বৰ ভাল লাগে সঁচাকৈ এনজয় কৰিলে ইহঁতবোৰে ভাল লাগি গ'ল এয়া চাওক আজিকালি এই মেলাবোৰত সঁচাকৈ সেই ওলমি থকা ৰং বিৰঙী সামগ্ৰীবোৰে কিন্তু মূল আকৰ্ষণ দেই ইমান যে সামগ্ৰী উলিয়াইছে তাকে মই আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ বেটাই খেলিয়ে আছে খেলক বাৰু সেই সময়ত আগৰ দিনত কিন্তু সেই সময়ৰ মহিলাসকলে ঘৰতে তৈয়াৰী কৰা পিঠা লাড়ু আৰু বস্ত্ৰ আদি বিক্ৰী কৰিছিল হয় নাই এনে মেলাৰ জৰিয়তে যে সদায় সুসম্পৰ্ক গঢ়ি উঠে সঁচাকৈ সঁচা কথা কিন্তু দেই এনেবোৰ মেলাৰ জৰিয়তে সুসম্পৰ্ক গঢ়ি উঠা দেখা যায় আজিকালি মেলাতো দেখা যায় এনেধৰণৰ মেলাৰ জৰিয়তে সঁচাকৈ সুসম্পৰ্কবোৰ গঢ়ি উঠে আৰু এনেধৰণৰ মেলাই আমাক প্ৰদান কৰে সম্পৰ্কৰ বান্ধোন আৰু ঐতিহ্যৰ জীৱন্ত প্ৰতীক এয়া দেখিছেনে ৰং বিৰংগী সামগ্ৰী সেয়া বেটিক তাৰমানে লিপ গ্লছো লাগে আৰু এইবোৰ চব পিংক কালাৰ যিকোনো সামগ্ৰী তাই ক্ৰয় কৰিছে তাৰমানে ল'বই তাৰমানে গোটেইকেইটাতো দিব নোৱাৰি তাকে অলপ আমাৰ প্ৰব্লেম হৈ গৈছিল তাৰমানে আপোনালোকৰ অকণমানিকেইটাই এনেকৈ আমনি কৰেনে বাৰু জনাব দেই তাকে মই অলপ দৃশ্যবোৰ কেপচাৰ কৰি ল'লোঁ আপোনালোককো দেখুৱালোঁ কেনে লাগিলে জনাব এয়া আজিলৈ বেটাক কৈছিলোঁ মই বোলো আকৌ এবাৰ উঠিবা নিদে হা বেটাই পাৰিলে উঠিবই এয়া এইটোতে উঠা বুলি কৈছে মাহীয়েকে উঠিম নি মা বুলি কয় আকৌ দেই বেটাই বাৰু যিয়ে নহওক আপোনালোকে শেষলৈকে যে ভিডিঅ'টি চাই থাকিলে তাৰ বাবে অশেষ ধন্যবাদ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই